হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গধূলি সময়ত মই কেক বনালোঁ এয়া, আৰু এতিয়া কেকটো কাটিম। একচুৱেলি মই ৰেচিপি শ্বেয়াৰ কৰা নাই, তো আটা গুৰি অকণমান লাগি আছে যিহেতু কেকটো বনাওঁতে মই আটা অকণমান সানি দি লৈছিলোঁ, আৰু কেকটো আজি বনাইছিলোঁ আটা আৰু ওটছৰ। এতিয়া মই কেকটো কাটোঁ। আজি নেক্সট ডে হয়, তো আজি একচুৱেলি দুপৰীয়া সাঁজৰ কাৰণে ভাবিছোঁ ময়ে ভাতখিনি বনাই থওঁ, কাৰণ মায়ে আলহীৰ তাত গৈছে আৰু আজি মামাহঁতো আহিব। দুপৰীয়া সাঁজৰ কাৰণে কি বনাম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে গোটেই ব্লগটো চাই থাকিব। আৰু এই আলু আৰু কণী বনাম বুলি ভাবিছোঁ, লগতে এই শাকখিনিও বনাম। দেউতাই তুলি আনিছে, আৰু ৰঙালাও ভাজিম, এয়া কাটিব লৈছোঁ। ইয়াৰ ৰঙালাও এপিচ আগতে কাটি লৈছোঁ, আৰু যিহেতু চব্জি নবনাওঁ, ভাজিমহে অকল, সেয়েহে অকণমান হ'লে হৈ যাব। আগতে কণীখিনি ভাজি লৈছোঁ, আৰু এতিয়া ৰঙালাওখিনি বহাই দিম। মই বেচন দি ভজা নাই, চিম্পুলকৈ এইদৰে ভাজিছোঁ। ৰঙালাও এইদৰে খাই বহুত ভাল লাগে, আৰু গৰমে গৰমে। আলুখিনি বইল কৰি লৈছিলোঁ, আৰু এতিয়া ভাজি আছোঁ। আলু আৰু বিলাহীৰে আজি বনাম হাঁহৰ কণী। বিলাহীখিনিও বহাই দিলোঁ একেলগে। আৰু বিলাহীৰ সৈতে আলুখিনি কিছু সময় ভাজি থাকিম, আৰু ইয়াত অকণমান মছলা গুড়ি মই দি দিছোঁ, গৰম মছলা দি দিম। আৰু এতিয়া এই গোটেইখিনি ভাজি থকাৰ পিছত ইয়াত গৰম পানী মই দি দিম। ভাজাখিনি হ'বৰে হৈছে, উতলি আছে। বিনখিনি ফ্ৰাই কৰা হৈ গ'ল, লগতে শাকখিনি দেউতাই ভাজিলে, শাকখিনিও ভাজি হৈ গ'ল। আৰু ৰঙালাও মই ফ্ৰাই কৰিছিলোঁ পিচ পিচ কৰি, তো ৰঙালাও ফ্ৰাই কৰা হৈ গ'ল। তো এতিয়া ভাতটো হ'ব আছে, ভাতটো হ'লেই ভাতটো খাম আৰু। ঘৰৰে বিলাহী, কণ বিলাহী আৰু ডাঙৰ বিলাহীৰো কিছু হৈছিল এইবাৰ। আজি ঘৰৰে বিলাহীৰে হাঁহৰ কণী বনাইছোঁ, আৰু কণ বিলাহী বেছিকৈ হৈছে, ডাঙৰ বিলাহী লাগিবহে ধৰিছে। আৰু দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। তো গধূলি সময়, আৰু আজি গধূলি সময়ত আহিছিল মামাহঁত। আৰু এয়া হনুমান মন্দিৰ, আজি হনুমান মন্দিৰলৈ আহিলোঁ। লগতে এটা কৃষ্ণ মন্দিৰো আছে, এইটো কৃষ্ণ মন্দিৰ। পৰিৱেশটো খুব ভাল লগা, এটা পজিটিভিটি পায়। আৰু আমি ফটো উঠিলোঁ। কলেজৰ পৰা বাহিৰে বাহিৰে আহিলোঁ শ্বপিং কৰিব, আৰু এয়া আমাৰ ফ্ৰেণ্ডজনীও আহিলে আমাৰ লগত। আমি কলেজ ড্ৰেছতে আহিলোঁ।
ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে বেগৰ আৰু কিছু শ্বপিং কৰিলোঁ। একচুৱেলি কিছু বিহুৰে বজাৰ আছিল আৰু বিহু বজাৰ কৰিলোঁ আৰু শ্বপিং কৰি আহি পেলাই আমি এখন দোকানত সোমালোঁ চাহ খাবলৈ। চাহ আৰু মিঠাই আমি এইদৰে খালোঁ। এয়া দোকানখন। চাহ খাই উঠি আকৌ আহিলোঁ চব্জি বজাৰলৈ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই।